নমস্কাৰ প্ৰিয় দৰ্শক ঈশান নিউজৰ সমদৰ্শকক স্বাগতম জনাই পুনৰ আৰম্ভ কৰিবলৈ লৈছো ঈশান নিউজৰ বিশেষ অনুষ্ঠান হে প্ৰেম যেটো আপোনালোকে জানে যে হে প্ৰেমত আমি প্ৰত্যেক দিনাই অসমৰ এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ জীৱনৰ হে প্ৰেমৰ কেতিয়াও নুশুনা কাহিনীৰে আমি আমাৰ অনুষ্ঠানটো চলাই নিবলৈ চেষ্টা কৰোঁ আৰু আজিও ঠিক তেনেদৰে আমাৰ সৈতে এগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত আছে যিগৰাকীৰ নামেই পৰিচয় আৰু তেওঁ হৈছে খুব ধুনীয়া এগৰাকী কণ্ঠশিল্পী ৰূপালী কাশ্যপ ৰূপালী বা প্ৰথমে আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু যেহেতু ৰূপাবা আছে গতিকে আমি ৰূপাবাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম তেওঁৰ জীৱনত কেনেদৰে প্ৰেম হৈছিলে কিমান সফল তেওঁ কিমান বিফল সেই বিষয়ে আমি পাতিম নজানো নিশ্চয় নিশ্চয় আৰু আপুনি এতিয়া আগতে জনাওক আমাৰ দৰ্শকসকলক যে আপুনি বেসিক্যালি ক'ৰ পৰা বিলং কৰে মই মোৰ মাদ্ৰাৰ ঘৰ ধাৰপুৰ চাৰিআলি আৰু মই এতিয়া মোৰ ল'ৰাটোৰ সৈতে হাতীগাঁৱত থাকোঁ মানে ইয়াতে আপুনি এগৰাকী সিঙ্গল মাদাৰ হিচাপে আপুনি প্ৰতিষ্ঠিত তাৰ উপৰি আপুনি খুব ধুনীয়া ধুনীয়া গান গায় আমি গানবোৰ শুনি থাকো কিন্তু এই যে সিঙ্গল মাদাৰ বুলা যেটো শব্দ এই শব্দটো শুনাৰ লগে লগে মানুহৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হয় কিমান এটা ষ্ট্ৰাগল লাইফ এটা হয় সেই বিষয়ে অকমান বৰ্ণনা দিব নেকি কাৰণ যিসকল উঠি অহা লোক আছে যিসকলে সিঙ্গল মাদাৰৰ এটা ভূমিকা পালন কৰে তেওঁলোকৰ বাবে মেবি আপোনাৰ কথাখিনি অকমান প্ৰেৰণা দিব পাৰে আচলতে কি হয় আজি যেটো যুগ হয় ল'ৰা আৰু ছোৱালী বুলি কথা নাই যদি এজন দুজনৰ ভিতৰত যদি আন্ডাৰষ্টেণ্ডিং আছে তেনেহলে ধুনীয়াকৈ লাইফটো চলি যায় আৰু যদি নাই তেনেহলে মই সৰুৰ পৰা এটাই বস্তু নিজৰ ওপৰত ডিপেন্ড হ'ব সদায় শিকিছোঁ সদায় নিজৰ ওপৰত মানে ডিপেন্ড হৈছোঁ নিজৰ যিবোৰ দায়িত্ব সদায় পালন কৰি গৈছোঁ আৰু হেতু হিচাপে কোনো ডাঙৰ কথা নহয় চলিব পাৰে নিজৰ ওপৰত ভৰসা হ'ব লাগিব বিশ্বাস হ'ব লাগিব নিজৰ ওপৰত বিশ্বাস থাকিলে সকলো কৰিব পাৰে এতিয়া আমি যাম আপোনাৰ সেই শৈশৱৰ সময়ছোৱালৈকে যিখিনি সময়ত বিশেষকৈ আমাৰ এটা সময় যায় সেই সময়খিনিত আমি ক্লাছ 8-9ৰ যিখিনি সময় বিভিন্নজনে আমাক চিঠি পঠিয়ায় কিছুমানে সেইখিনি সময়ত চিঠিৰে আছিলে বেছি আদান প্ৰদান সেই সময়ছোৱাৰ কিবা মেমৰি মনত পৰে নে কোনোবাই তেনেকৈ মানে আজি তাৰমানে পুৰা আৰু মানে গোপনীয় কথাবোৰ কেনেকৈ আজি আমি গোটেই কথা ওলাব লাগিব আচলতে ল'ৰাবোৰে কওঁতে খুব সহজ ধুনীয়াকৈ কৈ দিয়ে সিহঁতৰ কাৰণে বৰ প্ৰাউড হৈ যায় এটা নহয় দুটা নহয় 10টা 12টামান গাৰ্লফ্ৰেণ্ড আছিল ছোৱালীজনী ক'বলৈ বৰ টান পায় কিন্তু ক'বতো লাগিবই এতিয়া নাই শৈশৱত সকলোৰে থাকে এটা ক্ৰাছ থাকে তেনেকুৱা মোৰ এটা দুটা তিনিটামান তেনেকুৱা ক্ৰাছ আছিল একেবাৰে ক্লাছ 7 মানত মানে থাকোঁতে তেতিয়া অলপ বুজি পোৱা নিচিনা হৈছিল তেতিয়া এজন আছিল আমি খালি মানে দূৰৰ পৰা চাইছিলোঁ খুব ভাল লাগিছিলে দূৰৰ পৰা চাই গেটৰ মুখত গৈ মানে আমাৰ গলিটোৰ সন্মুখতে গৈ এনেকৈ সন্ধিয়া সময়ত খাৰা হৈ কিনে সেই চকুৰ চাউণ্ডটোৱে প্ৰেম আছিল আৰু চাই দিয়ে ময়ো চাই দিওঁ আৰু হাঁহি দিয়াটো সেইটোৱে প্ৰেম আছিল তেতিয়া সময়ত সেয়াই আৰু তেতিয়া সময়ত সেইটোৱে আজিকালি আৰু এতিয়াতো হোৱাটছআপ টেকন'লজিকেলি আমি বহুত ষ্ট্ৰং হৈ গৈছে কিন্তু তেতিয়া আৰু চিঠি দিয়া মানে এটা মানে মোৰ ক্লাছ আৰু চৰি মই 7ৰ কথাটো পিছত ক'লোঁ ক্লাছ 5ত মোৰ তেনেকুৱা এটা হৈছিল স্কুলৰ পৰা আহিছিলোঁ দাদাৰে লগৰ এজন মই স্কুলৰ পৰা সেই বেগটো বিচনাত থৈ ভাত খাই আছোঁ পাকঘৰত গৈ কিনে ভাত খাই আছিলোঁ দাদাৰ লগৰ কেইজন আহিছিল তাৰে এজনে মোক খুব লাইক কৰিছিল মই নাজানো আৰু দেই চিঠি প্ৰথমবাৰ প্ৰেমৰ চিঠি তাক কৈ যে সেইটোও মই নাজানো সন্ধিয়া সময়ত পঢ়িবলৈ লৈছোঁ পঢ়াৰ টেবুলত দেখোঁ যে এখন মোৰ বেগৰ ভিতৰত এখন চিঠি সেইখন চিঠি বুলি মই নাজানো আৰু ওলাই কিনে চাওঁ মানে মই চালোঁ আৰু পূৰা লিখা আছে মৰমৰ তেনেকুৱা লিখা আছে আৰু দেই তাৰপিছত মই দাদাৰ হয় নেকি তাৰপিছত মই ইমান ভালদৰে নপঢ়িলোঁ আৰু তাৰপিছত দাদা আপোনাৰ নামটো মেনশ্যন কৰা নাছিলে নাই মেনশ্যন কৰা নাছিল মানে ষ্টাৰ্টিঙতে যিটো থাকে তোমালে মৰম মানে ইমান মই কিন্তু কেতিয়াও চিঠি লেখা নাই দেই লিখিছিলোঁ যে মনত নাই খুব কমেই চিঠি লিখি হৈছে কাৰণ কি মই বহুত কম বয়সতে তাৰমানে মই বিয়া হোৱা হৈছিল চ' চিঠি লিখিবলৈ সময়ে নাপালোঁ তেতিয়া কি হৈছিল দাদাই চিঠিখন দাদা হাতত দিলোঁ কি দাদা এখন কি বা মই বুজি পোৱা নাই এনেকুৱা ক্লাছ 5ত তেতিয়া কি আৰু তেতিয়াই চাগে মই হট তেতিয়াৰ পৰাই হট হয় ঠিকেই কৈছে এতিয়াও হট ধেমালি কৰিছোঁ দেই বহুত কিউট আছিলোঁ গলুমলু আছিলোঁ মই তাৰপিছত তেতিয়া কি হৈছিল দাদাই চিঠিখন পঢ়ি লৈ দাদাই মোক কোৱা নাই আৰু তাৰ লগৰ ল'ৰা বুলি অকণমান লাজ পাইছে আৰু
তাক গৈ বুজাইছে আৰু যে এনেকুৱা মোৰ ভণ্টি ইমান সৰু তাৰ ওপৰত তই এনেকুৱাকৈ চিঠিখন দিছ যি কৰিলি আৰু নেক্সট টাইম তই নকৰিবি মই গমেই নাপালোঁ দেই ল'ৰাজন সেইজন বুলি যেতিয়া তাৰমানে মই মামাহঁতৰ ঘৰত ডাঙৰ দীঘল হোৱা লাখটকীয়াত ডাঙৰ দীঘল লাখটকীয়ালৈ আহিছে দেই দাদাৰ লগত আৰু সিহঁত ধাৰাপুৰৰে আছিল এতিয়া গমেই পাই যাব চাগে যদি চাই তাৰপিছত আহিল মই এদিন গ'লোঁ মাহঁতৰ ঘৰলৈ গ'লোঁ মই ছেটাৰডে ছানডে মই মাহঁতৰ ঘৰলৈ যাওঁ ছেটাৰডে ছানডে থাকোঁ মানডে আকৌ ৰাতিপুৱাই পৰা স্কুলত দেউতাই থৈ গুচি যায় আৰু তাৰপিছত আহিলোঁ তালৈ গ'লোঁ যোৱাৰ পিছত তাৰমানে কি হ'ল তাৰে এজন লগৰ ল'ৰাই আহি কেনে মোক ক'লে যে তোমাক এখন চিঠি দিছিল তুমি ককায়েৰক কৈ দিলা সি খুব দুখ পাইছিল বোলে এই তেনেকুৱাই আৰু অলপ কমেডি হৈছিল আৰু মানে তেতিয়াহে আপুনি গম পাইছে যে মানে সেই ল'ৰাজন সেইজনে ল'ৰা সেই তেনেকুৱাই আৰু আপোনাকতো বাৰু বহুতে ভাল পাব পাৰে একো ডাঙৰ কথা নহয় আপুনি ইতিমধ্যে উল্লেখ কৰিছে বিৰাট কিউট গলুমলু আছিল আৰু ইয়াতে ন' ডাউট এতিয়াও গলুমলুক জানো কোনোবা ভাল পাই জানো কিউট গলুমলুক ভাল এতিয়াতো জিম গৈ পেলাই থাকিব লাগিব ন একদম এতিয়া জিম গৈ পেলাই অলৰেডি সেটেলড তেতিয়া কথাটো বেলেগ তেতিয়া সৰুটো তেতিয়া আৰু মৰম লগা সেনেকুৱা ধৰণৰে আছিলে আজিকালিহে মানুহৰ চইচবোৰ অলপমান ডিফাৰেণ্ট হৈছে আগতে মানুহে শকত ক্ষীণ তেনেকুৱা ধৰণে ভাল লগা নাছিলে মুখখন মৰম লাগিলে চুলিখিনি ধুনীয়া হ'ব লাগিব আগতে আমাৰ আইতাহঁতৰ কথা আছিল যে ছোৱালী ধুনীয়া চুলিত গম পায় চুলিখিনি ধুনীয়া দীঘল কলা হ'ব লাগিব আজিকালিতো আমি কালাৰ কৰি পুৰা চুলিৰ অৱস্থা বেয়া কৰি দিওঁ চ' তাকে কিন্তু নিজৰ কেতিয়াবা ভাল লাগিছিলে না সেইখিনি সময়ত কেতিয়াবা আপুনি যে কৈছে যে মই 3টা 4টা মোৰ এনেকুৱা ক্ৰাছৰ নিচিনা আছিলে কিন্তু তাৰ মাজত খুব ভাল লাগিছিল দেই মিছা নকওঁ দেই কোনোবাই চালে গম পাওঁ আৰু মোক লাইক কৰিছে বুলি খুব ভাল লাগিছিল তাৰমানে কি হৈছিল নিজকে খুব প্ৰাউড ফিল হয় ন বা মোক চাইছে বুলি আৰু আমাৰ তাত কি হৈছিল ধাৰাপুৰত আজি দিনত নহয় তেনেকুৱা কিন্তু আমাৰ সেইখিনি সময়তে ফোনৰ তেনেকুৱা একোতো নাছিল ক'ত ফোন কৰিম আমি লেণ্ডলাইনত ফোন কৰিছিলোঁ তো সেইখিনি সময়ত কি হৈছিল ঈদে মেহফিল হয় ধাৰাপুৰ আমাৰ গাঁওখনত মজলি গাঁওখন ঈদে মেহফিল বিহু তেনেকুৱাকৈ হয় আৰু খুব ধুনীয়াকৈ সাজি পাৰি চবেই যায় ময়ো যাওঁ আৰু তেতিয়া যে ল'ৰাবোৰে চাই ভাল লাগে আৰু তেতিয়া কমেণ্ট কৰে তাৰমানে এনেকুৱা হয় যে মানে কোন বেছি ধুনীয়া হৈ কিনে আহিব পাৰে আৰু কোনজনী বেছি ধুনীয়া হয় প্ৰতিযোগিতা হয় আৰু তেনেকুৱাকৈ সাজি পৰি গৈছিলোঁ তেতিয়া আৰু চাইছিল ল'ৰাবোৰে যেতিয়া মানে ফাংচনখন চোৱা কম হয় ল'ৰাবোৰৰ ছোৱালী চোৱা বেছি হয় ছোৱালী চাবলৈ আহে তেনেকুৱা বহুতে এনেকুৱাকৈ প্ৰপ'জো কৰিছিল ভাল লগা বুলি কয় আৰু আমি মানে ফাংচনখন শেষ হোৱাৰ পিছত যেতিয়া ৰাতিপুৱা 4টামান আগতেতো 4টা 5টালৈ 6টা বজালৈকে আমি ব্ৰাছ কৰি ফাংচন চাই থাকিছিলোঁ এতিয়া আৰু এটা বৰ ধুনীয়া আমাৰ কুমাৰ ভৱেশ দা সেইখিনি সময়ত খুব হিট আছিল আমি সৰু আছিল তেতিয়া ক্লাছ 5, 6, 7 মানত আছিলোঁ খুব হিট হিয়া মন নেকি কোনখন চহৰলৈ নাযাবা ডেকা ল'ৰা নাচাবা গানটো অনুষ্ঠানবোৰ শেষ হ'ল কুমাৰ দাৰ ভৱেশ দাৰ তাৰমানে লগৰ যিবোৰ বেণ্ড আমাৰ মিউজিচিয়ানখিনি তেতিয়াতো সৰু আছিলোঁ তেতিয়া আহিছিল আৰু আমি ছোৱালীকেইজনী আমি হেৰিত ৰৈ আছিলোঁ গেটৰ মুখত ৰৈ আছিলোঁ তেতিয়া খুব ধুনীয়াকৈ জোকাই যায় আৰু খুব ভাল লাগে আৰু তেতিয়া জোকাই যায় গান গুণগুণাই ওচৰৰ পৰা গুচি যায় আৰু কেতিয়াবা কি হয় আমাৰ গাঁৱৰে ল'ৰাবোৰে তাৰমানে চাইকেল মাৰি যায় আৰু জোকাই ভাল লাগে সেই সময়টো আকৌ বেলেগ আছিলে সেই সময় যেতিয়া আমি ছোৱালীকেইজনী যেতিয়া সৰু থাকে তেতিয়া ল'ৰাই জোকালে ভালেই লাগে কিন্তু ছোৱালীকেইজনী যেতিয়া ডাঙৰ হয় সৰু ল'ৰা এটাই যেতিয়া জোকাই দিয়ে তেতিয়া কিন্তু খুব খং উঠে এইটো হয় না আপোনাৰ লগত মোৰ লগত এনেকুৱা হৈছে কাৰণ কি আপোনাক দেখিলে মানে মানুহে কেতিয়াও আপোনাৰ বয়স কেতিয়াও আপোনাৰ ক'ব নোৱাৰে ইউ আৰ ষ্টিল মানে লুকছ লাইক আ মানে সুইট 16 লেডি গতিকে বেছি হৈ গ'ল আৰু বেছি নহয় মই এক্সেক্টলি ঠিক কথাই কৈ আছোঁ এতিয়াওতো বাহিৰত ওলাই গ'লেতো ল'ৰাইটো সৰু ল'ৰাবিলাকে চাগে জোকাই দিয়ে নাই তেনেকুৱাকৈ সৰু ল'ৰাবোৰে নোজোকায় কিন্তু চাই ঘূৰি পাকি চাই এনেও কয় নহয় আমি ধুনীয়া বস্তু এটা চকুৱে কেতিয়াও আমাক বাধা দিব নোৱাৰে যে আমি ধুনীয়া বস্তু চাওঁৱে মই হ'লেও চাওঁ নিজে কমপ্লিমেণ্ট কৰিছে ন আচলতে মই মোৰ নিজক খুব ভাল পাওঁ মই মোৰ ক'বলৈ গ'লে ফেভৰেট কিয় মই যে নিজক আইনাখনত চাওঁ মই কওঁ ভগৱানক কওঁ ধন্যবাদ মোক ইমানখিনি ৰূপ গুণ দিয়াৰ বাবে সেইকাৰণে মই নিজক ভাল পাওঁ নিজক ভাল দেখোঁ ভাল লাগে মনটো ভাল লাগি থাকে সেইকাৰণে কৈছিলোঁ মই প্ৰথমতে যাৰ নামেই পৰিচয় ৰূপালী ন চ' কোনটো টপিকত আছিলোঁ আমি সেই টপিকটোত আছিলোঁ সৰু ল'ৰা একদম কোলা মোলা এজন টিকলুমান ল'ৰা সি তাৰমানে
মোক কয় আৰু মোক মানে সৰুতে জোকোৱাৰ নাম পাগলী পাগলী বুলি জোকাইছিল দেই আৰে পাগলী ক'ত যোৱা আৰু গাঁৱৰ ভাষাটো বেলেগ কয় এই পাগলী ক'ত যোৱা হা এনেকুৱা টাইপৰ তাৰপিছত সি তাৰমানে আপুনি মানে নামনি অসমৰ নামনি কৈছে আৰু তেতিয়া আৰু সেই পোৱালি এটা মানে কয় তাক মই ডাঙৰ হ'লে বিয়া পাতিম তেনেকৈ কমেণ্ট কৰে তেনেকৈ কমেণ্ট কৰে এতিয়া আৰু ইহঁতক দেখোঁ এতিয়া কি হ'ল বিয়া পাতিলি মোক বিয়া পাতি বিয়া এতিয়া আপুনি উল্টাই জোকাই দিব পাৰে বিয়া পাতি বিয়া তহঁতে মোৰ বাৰু গ'ল বাৰু স্কুলৰ সেই সময়খিনি গ'ল তাৰপিছত আপুনি কলেজলৈ গৈছে কলেজত এটা মই আচলতে কলেজীয়া লাইফটো তেনেকুৱাকৈ বিশেষকৈ মই নাপালোঁ কাৰণ কি মই বহুত 18 ইয়াৰ্ছতে মই লাভ মেৰেজ কৰি একদম বিয়া হৈ গ'লোঁ চ' তেনেকুৱা লাইফ এটা নাপালোঁ মই মোৰ ফাৰ্ষ্ট ইয়েৰ কমপ্লিট কৰিয়ে তাৰমানে মোৰ বিয়া হ'লোঁ তেতিয়া কি হৈছে মই পাঞ্জল আদৰ্শতে পঢ়া মই তেতিয়া সেইখিনি সময়ত কি হৈছে তেনেকুৱা মই মানে ক'বলৈ গ'লে তেনেকুৱা প্ৰেম বা সেই ডেটিং মাৰিব যোৱা তেনেকুৱা বিশেষ একো নাপালোঁ অলপ চলপ মানে কৰিলোঁ এদিন দাদাই ধৰিছিল ল'ৰা এজনৰ লগত দীঘলী পুখুৰীত তাৰমানে বহি কথা পাতি আছিল দাদাই পিছফালে গৈ থাপ মাৰি ধৰি মোক বম ধুলাই দিছে ঘৰত গৈ মানে এইটো কেতিয়াৰ কথা এইটো তোমাৰ 2000 চনৰ হয় 2000 চনৰ কথা খুব মানে 2001 নেকি 2002 চনৰ কথা 2002 বা 3 তেনেকুৱাই হ'ব পাহৰিলোঁ মানে বহুত টাইম হৈ গ'লতো 2002-3 চনৰে কথা খুব ধুলাই খাইছিলোঁ সেইটোৱে মানে শেষ আৰু প্ৰথম আছিলে শেষ আৰু প্ৰথম আছিল মাৰ খাইছোঁ খুব মাৰ খাইছোঁ মানে কেনেকুৱা হয় এটা বয়স থাকে ন চবৰে ক্লাছ 9-10ৰ বয়সটো কেনেকুৱা আৰু ফুৰিবলৈ মন যায় লগ বন্ধুবোৰৰ লগত আৰু প্ৰেম মানে এইটোৱে নহয় ন আমি বেয়া এটা চকুৰে চাব নোৱাৰোঁ প্ৰেমটো আমাৰ বন্ধু বান্ধৱৰ লগতো হয় প্ৰেমটো ঈশ্বৰৰ সৃষ্টি ভাল লগা বস্তুটো আমি ৰখাব নোৱাৰোঁ তো ভাল লাগে সেই মমেণ্টখিনি ফুৰিব যোৱা একেলগে পিকনিক যোৱা সেই বস্তুবোৰ ভাল লাগে চ' তেনেকুৱা সময় মই মাৰো খাইছোঁ খুব স্কুলত মিছা কথা কৈ কিনে মানে যেতিয়া যাওঁ ওলাই মেলি যায় আৰু লগৰবিলাক খাইছোঁ খুব মাৰ খাই দাদাই মানে মোক একদম ধুই দিছে আৰু সৰুৰ পৰা আধা চুলি তাৰে পাহিয়ে মাৰি নোহোৱা কৰিছে মোৰ চুলি সৰিছে অলপ এতিয়া মই আগৰে মানে সেই তেতিয়া মাৰ খাওঁতেই চুলি সৰিছে আৰু বাৰু যেই নহওক আমি ভালেখিনি কথা পাতিলোঁ কিন্তু এতিয়া মই যদি সুধোঁ আপুনি যিহেতু কৈছে যে প্ৰেম বুলি ক'লেইতো আৰু এজন পুৰুষ বা এগৰাকী মহিলাৰ মাজতে হোৱা প্ৰেম আহি নপৰে প্ৰেম মানে বহুত সম্পৰ্কৰ সৃষ্টি বুলিও ক'ব পাৰি কিন্তু এই প্ৰেমৰ সংজ্ঞাটো যদি মই আপোনাক সোধোঁ তেতিয়াহ'লে আপুনি কি বুলি ক'ব প্ৰেমৰ সংজ্ঞা চবৰে এটা পাৰ্ট মানে কেৰেক্টাৰ আছে দেই মা দেউতাহঁতৰ প্ৰেম সন্তানৰ লগত প্ৰেম মা দাদা ককা ভণ্টিৰ লগত প্ৰেম সকলোৰে বন্ধুত্বৰ প্ৰেম বেলেগ বেলেগ আছে যদি মই কওঁ এই যিটো লাভ একদম এজন ল'ৰা আৰু ছোৱালীৰ মাজত প্ৰেম সেই প্ৰেমৰ সংজ্ঞা বুলি ক'বলৈ গ'লে বিশ্বাস এটা খুব এজনে এজনক বিশ্বাস কৰিব লাগিব কমফৰ্টেবল হ'ব লাগিব চবতকৈ প্ৰথম কমফৰ্টেবল এইটো হ'ব লাগিব কমফৰ্টেবল হ'ব লাগিব যেতিয়া মোৰ এইটো জীৱন হয় মোৰ লাইফ হয় আমি প্ৰেম কৰি যদি তাতে যদি বন্ধক যেন পাওঁ ডিপ্ৰেশ্যন গুচি যাওঁ টৰ্চাৰ হওঁ সেইটো প্ৰেম জানো কৰি কেনে অশান্তি আপুনি লাইফত নিজকে অশান্তি এটা ৱেলকাম কৰিছে নে আপুনি প্ৰেমটোক ৱেলকাম কৰিছে এতিয়া মই ভাবোঁ যে যেতিয়া প্ৰেম হয় প্ৰেমটো প্ৰেমৰ নিচিনাই হ'ব লাগে হেপী হ'ব লাগে সেই মমেণ্টবিলাক প্ৰত্যেকটা মমেণ্ট হেপী হ'ব লাগে বিশ্বাস কৰিব লাগে আৰু বহুত বেছি মানে হেৰি হ'ব নালাগে পজিটিভ হ'ব নালাগে পজিটিভ দুই প্ৰকাৰৰ থাকে এটা অভাৰ পজিটিভ নহ'লেও বেয়া লাগে নহয় মোক কেয়াৰে নকৰে দেখোন হয় নহয় আৰু পজিটিভ হ'লেও মানে এনেকুৱা আজিকালি কিছুমানৰ মই দেখিছোঁ মোৰ মানে সৰু সৰু ভণ্টিবিলাক লগত থাকে বা হিচাপে মাতে থাকে সিহঁতক মই এনেই মানে ভাবি সিহঁতক চাই থাকোঁ কাজিয়াই মানে পূৰা তুমি এনেকুৱা মোক ৰাতিপুৱা গুড মৰ্ণিং নিদিলা ৰাতি মোক গুড নাইট নিদিলা প্ৰেম মানে ডিউটি নেকি ডিউটি কৰিব লাগিব নহয় কমফৰ্টেবল হ'ব লাগিব অ'কে ঠিক আছে জীৱনটোত তাৰমানে কি খন্তেকীয়া জীৱন ধুনীয়াকৈ সেই প্ৰেমৰ লাইফটোত আমি প্ৰেম যেতিয়া ভাল পাওঁ ধুনীয়াকৈ হেপী হৈ কেনে একদম মানে স্বাধীন হৈ কেনে জীৱনটো জীয়াব লাগে সেইটোৱে আমি যদি কওঁ প্ৰেমৰ সফলতা বা বিফলতা আপুনি সফলতাৰ ক্ষেত্ৰত কোনটো এংগেল ক'ব আৰু বিফলতাৰ ক্ষেত্ৰত কোনটো এংগেল ক'ব সফল প্ৰেম হ'ব যে মই ক'লোঁ যিহেতু বিশ্বাস
হা আৰু স্বাধীন এৰি দিব লাগিব হা যে মই কিবা এটা কৰিব বিচাৰিছোঁ প্ৰথম কথা হ'ল যে প্ৰেম কৰাৰ আগতে দুয়োজনে মই হওক বা মোৰ পাৰ্টনাৰে হওক এটা কথা ভাবিব লাগিব যে এতিয়া মই এটা বান্ধোনত বান্ধিবলৈ গৈ আছোঁ মই যদি ইমানখিনি স্পেচ দিওঁ মোক যদি লাগে মই দিব লাগিব তেতিয়া সেই প্ৰেমটো সফল হ'ব আৰু প্ৰায় কাজিয়া প্ৰেমত চাবা প্ৰায় প্ৰেম কৰা মানুহবোৰক কাজিয়া চ' ক'ত আমি মই মানে বহুত এনেকুৱা প্ৰেম দেখাই নাই য'ত মানে সফল হোৱা প্ৰেম পিছত গৈ কেনে সংসাৰ এখনটো আমি কৰিবই লাগিব তেনেকুৱা সংসাৰ এখনত কিন্তু এনেকুৱা হ'ব নাই মই ল'ৰা তুমি ছোৱালী ডমিনেটিং হ'ব নালাগে চ' তেনেকুৱা প্ৰেমবোৰ সদায় সফল হৈ যাব আৰু যদি দেখিছে যে সেই প্ৰেমটোত তই মোক নুসুধাকৈ কেলৈ গ'লি তইতো নুসুধাকৈ কিয় কৰিলি তই এনেকুৱাকৈ কৰিলি তই মোক ফোন কিয় নকৰিলি এই যিটো কুৱেশ্যন আনচাৰেবল হৈ থাকে ন আনচাৰেবল হৈ থাকিবলগীয়া হয় তেতিয়াহ'লে এইটো প্ৰেম কেতিয়াও সফল নহয় প্ৰেম এইটো হ'ব লাগে যে মই ক'ৰবাত ওলায়ো গৈছোঁ যদি অ'কে মই কমফৰ্টেবল মই নিজে ক'ম যে মই ক'ৰবাত এইটো কামত গৈছিলোঁ এনেকুৱা তেনেকুৱা কথা সেইটোৱে চব অল এবাউট ক'বলৈ গ'লে বিশ্বাস চবৰে ৰিলেশ্যনশ্বিপ কম্পেটিবিলিটিবিলাক বেলেগ বেলেগ হয় আচলতে চবৰে আপুনি যিটো কথা ক'লে যে আমি এটাই আনটোৰ খবৰ ল'ব লাগিব বা নালাগিব সেইটো এটা কথা স্পেচ দিয়াটো এটা কথা কিন্তু তাৰ মাজতো আকৌ সেই স্পেচটো লৈ পেলাই বিভিন্নজনে কিন্তু সেই স্পেচটোৰ সুবিধা লোৱাও দেখিবলৈ পোৱা যায় যাৰ কাৰণে কিছুমান সম্পৰ্ক বেলেগ ধৰণে গুচি যায় এতিয়া থৈ কিছুমান থাকে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ হা এতিয়া আমি ক'ম যে এই যে আমি 18-19 বছৰ যিটো আমাৰ টিনেজাৰ লাভবোৰ যিবোৰ ক্লাছ 10, 9, 11, 12 মই মোৰ দৃষ্টিৰে যে মই কওঁ সেইটো এটা এনেকুৱা এটা টাইম থাকে যিটো মানে বুজি নাপায় কিন্তু দেই প্ৰেম কি বস্তু সেইটো বুজি নাপায় বহুত কম শতাংশ আছে 100%ৰ ভিতৰত মই যি কওঁ 2% বুলিয়ে ক'ম 100%, 2% যিখিনিয়ে সেইটো বস্তু বুজি পায় সেইখিনি সময়ত মানুহ বিশেষকৈ আৱেগিক হয় চ' সেইখিনি সময় মই কথা নকওঁ কিন্তু যেতিয়া এটা আপুনি যে নিজক বুজি পোৱা তুমি যে নিজক বুজি পোৱা হৈ যাবা নহয় নিজক জানিবা নিজক বুজিবা তেতিয়াহে তুমি আনক জানিবলৈ তোমাৰ সেই মানে ফিলিংছখিনি তুমি প্ৰকাশ কৰিব পাৰিবা আনক বুজিবলৈ হ'লে প্ৰথমে নিজক বুজি ল'ব লাগিব জীৱনত কেতিয়াবা কাৰোবাৰ প্ৰতি যেতিয়া আপোনাৰ প্ৰেম হৈছে আপুনি যিহেতু কেইবাটাও কথা আপুনি উল্লেখ কৰিছে আৰু কেইবাটাও কথা উল্লেখ কৰা নাই আমি সেইবোৰ বিচৰাও নাই আপুনি উল্লেখ কৰাটো কিন্তু আপুনি কেনেধৰণে বিফল হ'লে দৰাচলতে এটা সম্পৰ্ক নাথাকে বুলি ভাবে সম্পৰ্ক এটা নাথাকে তেনেকুৱা মোৰো লাইফত যদি মই আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা সুধোঁ সেইকাৰণেহে সুধিছোঁ অভিজ্ঞতাটো ইমানে ফাইট কৰিছোঁ জীৱনটোৰ লগত অভিজ্ঞতা বহুত হৈছে বিফল কাৰণটো কি হয় এখন হাতেৰে কাৰণে তালি নবজে বুলি অকল মই নকওঁ যে মোৰ ভুল নাই বা মোৰ পাৰ্টনাৰৰ ভুল আছে তেনেকুৱা নহয় আচলতে ভুল দুইফালৰ পৰা থাকে কিন্তু সেই সময়খিনি সেই যেতিয়া সেই এনভাইৰনমেণ্টটো বা সেই বেয়া টাইম এটা চলি থাকেতো সেই বেয়া টাইমটোত এজনে যদি কণ্ট্ৰল কৰি ল'ব পাৰে তেতিয়া সফল হয় আৰু যদি সেই ইগ'টো যদি থাকি যায় দুইজনৰ মাজত হা সেই ইগ'টোৱে কিন্তু বহুত বস্তু ধ্বংস কৰি পেলায় ইগ'টোৱে ৰিলেশ্যনশ্বিপটো বৰবাদ কৰে তুমি ৰং মই ৰাইট মই ৰং তুমি ৰাইট মই কিয় সৰু হ'ম এইটো বস্তু মোৰ লাইফতো হৈছে নোহোৱা নহয় আচলতে কিছু শতাংশত ময়ো মানে চাগে মই গম পোৱা নাছিলোঁ মোৰ ইগ' আছিল বা নাছিল সেইটো মই গম পোৱা নাছিল চাগে সেইখিনি সময়ত এটা থাকে নহয় মানুহ সময়ে মানুহ বহুত বুজনি হয় মানুহে কয় নহয় দেখি শিকে সময়েও বহুত বস্তু বুজাই দিয়ে দেখাই দিয়ে তেনেকুৱা এটা পৰিস্থিতিত মোৰো গৈছে ফাইট কৰিছোঁ ময়ো পৃথিৱীত যেতিয়াৰ পৰা আপুনি জন্ম লাভ কৰিছে তেতিয়াৰ পৰা বহুত ল'ৰাৰ আপুনি প্ৰপ'জেল পাইছে বহুত চিৰিয়াছ কথা পাতিলোঁ এইকাৰণে আমাৰ বেলেগকৈ লৈ যায় এবাৰ বহুত ল'ৰাৰ প্ৰপ'জেল পাইছে কিন্তু ডেফিনেটলি এনেকুৱা লাইফত আমাৰ মানুহ থাকে যিবিলাকৰ আমি প্ৰপ'জেল পালে সেই মানুহজনক আমাৰ ভাল লাগে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ প্ৰতি এটা আন্তৰিকতা নিশ্চয় থাকে কিন্তু তেওঁক আমি আমাৰ জীৱন সংগী হিচাপে আমি কেতিয়াও ল'ব নোৱাৰোঁ বা আমাৰ ইচ্ছা নাযায় যে এইগৰাকীয়ে মানুহ বা হি ইজ গোয়িং টু বি দ্য হাজবেণ্ড মেটেৰিয়েল ফৰ মি এণ্ড হি ইজ দ্য বেষ্ট সেই বস্তুটো কিন্তু নহয় কিন্তু এজ এ পাৰ্চন এটা আন্তৰিকতা ডেফিনেটলি থাকিব যিজন মানুহে আপোনাক
এনি টাইম কৈ থাকিব যে মোৰ তোমাক ভাল লাগে ভাল লাগে ভাল লাগে আপোনাৰ এটা সফট কৰ্নাৰ এটা আহি যায় লাইফত এনেকুৱা আপুনি বহুত মানুহৰ প্ৰপ'জেল পাইছে বহুত মানুহৰ প্ৰপ'জেল মই মানে নকওঁ পোৱা নাই কাৰণ কি লাইফটোত ইমান ব্যস্ত আছিলোঁ সেইবোৰৰ কাৰণে ভাবিবলৈ সময় নাছিল কাৰণ কি মানে আমাৰ সংগীত জীৱনটো বৰ বেলেগ অলপ আৰু ছোৱালী মানুহৰ কাৰণেতো আৰু অলপ ডিফাৰেণ্ট হয় অলপ ডিফিকাল্টো হয় তেনেকুৱা বহুত বেছি পোৱা নাই কিন্তু যিখিনি পাইছোঁ মই সেইটো সদায় ৰেছপেক্ট কৰিছোঁ মই সেইটোৱে সুধিব বিচাৰিছিলোঁ যে যিমানখিনি পাইছে তাৰ ভিতৰত অন্যতম এজন এনেকুৱা ব্যক্তি আহিছিল যিজনে তাৰমানে সেই সময়খিনি এটা সময় আছিল মোৰ বেয়া সময় এটা বেয়া টাইম এটা আছিল যিটো টাইমত তাৰমানে এনেকুৱা হৈছিল যে মোক এজন তেনেকুৱা এজন ব্যক্তি এজন বা বুজা এজন মানুহ মোৰ কথা শুনা মোক বুজা এজন মানুহ মোক লাগিছিল বুলি নকওঁ যেতিয়া আল্টিমেট হৈ যায় তুমি ছাপ'জ ধৰি লোৱা সেই বেয়া টাইমটোত তোমাৰ কথা পাতিলোঁ ভাল লাগি গ'ল সেই ভাল লগা সময়খিনি আৰু এইটো নকওঁ যে সেইটো এটা প্ৰেম মই কৈছোঁ প্ৰেমৰ সংজ্ঞা বহুত হা আমি আমাৰ বহুত মানুহে এটা জেগাতে থৈ দিয়ে ন প্ৰেম মানে এটা ল'ৰা আৰু ছোৱালীৰ মাজত সেইটো সম্পৰ্ক বিয়া হ'ব লাগিব প্ৰেম কৰিছোঁ বিয়া হ'ব লাগিব হয়তো নহ'ব লাগিব তেনেকুৱা মই নাভাবোঁ ভাল লগা হ'ব পাৰে কাৰোবাৰ আৰু ভাল লগাটো অকল সেই পৰ্যায়লৈ যে যাব সেইটো নহয় তেনেকুৱা এটা পৰ্যায়লৈ গুচি যাওঁ বুলি ভাল লগা এনেকুৱা হ'ব পাৰে যে সেই মানুহজন মোৰ ভাল লাগে তেওঁৰ কথাবোৰ ভাল লাগে তেওঁ যিবোৰ মূলত তেনেকুৱা ধৰণৰ কথা পাতে তেওঁ বুজে প্ৰশংসা কৰে মোৰ ছোৱালী মানুহে প্ৰশংসা কৰি প্ৰশংসা শুনি ভাল পায়তো চ' কেতিয়াবা এনেকুৱা এজন বন্ধু যিজন বন্ধুৱে তোমাক তুমি অলপ পাজল হৈ আছা প্ৰব্লেমত আছা বুজি পোৱা নাই কি কৰিম সেইখিনি সময়ত সেই বন্ধুজনত শ্বেয়াৰ কৰি সেই কথা দুটা শ্বেয়াৰ কৰি ভাল লাগে তেনেকুৱা মোৰ লাইফত এজন আছিল অন্যতম আছিল এই লাইফৰ এই প্ৰেমৰ যিটো ষ্ট্ৰাগল পিৰিয়ডটো যোৱাৰ পিছতো আপোনাৰ লাইফটোত খুব সুন্দৰকৈ আপুনি চলাই লৈ গৈ আছে আপুনি এগৰাকী খুব ছিংগল মম কিন্তু এগৰাকী প্ৰাউড মম আপুনি অকলে গুৱাহাটীত থাকে গুৱাহাটীত আপুনি প্ৰতিষ্ঠা লাভ কৰিছে নিজেই আপুনি নিজৰ গোটেই ইণ্ডিভিজুৱেলিটি যিখিনি আপোনাৰ খৰচৰ পৰা আদি কৰি আপুনি সকলো নিজেই বহন কৰে ঠিক আছে জীৱনত প্ৰেম আহি থাকিব প্ৰেম গৈ থাকিব কিন্তু বৰ্তমান সময়ছোৱাত যদি মই সুধো ৰূপা কাশ্যপৰ মেৰিটেল ষ্টেটাছ কি তেতিয়া কি বুলি ক'ব মোক মাৰিবা দেই তুমি ক'বতো লাগিবই কাৰণ কি যিখিনি মানুহে নাজানে আমি সেইখিনিহে সুধিম এটা কথা যে জীৱনটোত ইমানখিনি টাইম যিখিনি সংঘৰ্ষ আজিলৈ কৰি আহিছোঁ নাজানো দেই কোনটো পথত কাক পাম হ'ব নহ'ব সেইটো মই নাজানো দেই যেতিয়ালৈ মানে জীৱনটো শ্ৰীকৃষ্ণ ভগৱানে কোৱা কথা প্ৰেম গোটেই জীৱন থাকে মানুহ লাইফত আৰু মই কওঁ মই প্ৰেম অবিহনে একদম আধৰুৱা মানে প্ৰেম মিন্স তোমাৰ মৰমো মোক লাগিব মোৰ মা দেউতাৰ মৰমো লাগিব চবৰে মৰম মোৰ প্ৰেম বহুত ইম্পৰ্টেণ্ট মোৰ মা দেউতাই যে মোক যদি মানে এনেকুৱা টাইমত ধৰি লোৱা অলপ মানে মই ভাবিলোঁ আৰু মোক আজি ফোন কৰিব লাগিছিল কৰা কিয় নাই আজি মোৰ এটা স্পেচিয়েল ডে আছিল মোক দাদাই কিয় হেৰি কৰা নাই মোক কিয় ৰেছপন্স দিয়া নাই মোক কিয় ইম্পৰ্টেঞ্চ দিয়া নাই তেনেকুৱা হয় আৰু যদি তুমি আৰু বেলেগ টাইপত সুধিছা তেনেহ'লে মই ক'ম যে মই ইতিমধ্যে মই নাজানো মই মোৰ আপকামিং বা আগৰ জীৱনটোত আৰু কি হ'ব মই সেইটোও মই মানি লৈছোঁ যে মানুহ এটা কাপল বিশেষকৈ এটা কাপলে বিয়াৰ নোহোৱালৈকে হোমৰ গুৰিত নবহালৈকে তাহাঁতি নাজানে তাহাঁতি বিয়া হ'বনে নাই মোক চিধাকে আপুনি এইটো কথা কওক ডিপ্ল'মেটিকেলি ক'বলৈ নালাগে আপুনি ছিংগল নে আপুনি বৰ্তমান ৰিলেশ্যনশ্বিপত আছে আমি বিশেষ একো নুসুধো নাই মই এতিয়া ছিংগল এতিয়া মই ৰিলেশ্যনশ্বিপত নাই আৰু পৰৱৰ্তী সময়ছোৱালে বিয়া হোৱাৰ কিবা পৰিকল্পনা আছেনে নাই এতিয়ালৈতো নাই কাৰণ এতিয়া জাষ্ট মোৰ এতিয়া লাইফত এতিয়া আজিৰ সময় যিটো পৰিস্থিতি তেনেকুৱা চলি আছে এতিয়া প্ৰেমৰ কথা মানুহ ভাবিবই নাই জীৱনটো জীয়াই থাকিম নে নাই তাৰে কোনো ভৰসা নোহোৱা হৈছে ক'ভিডৰ কাৰণে এইটো সেইটোৱেতো কাৰণ কিয় জীৱনত আটাইতকৈ ভাল পোৱা বস্তু মোৰ গানে গাব পৰা নাই আৰু প্ৰেম কেনেকৈ কৰিম গান গাম যেতিয়া প্ৰেম কৰিম আৰু তেতিয়া ফিলিংছবিলাক আহিব শব্দৰ লেখেৰে আপুনি নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব এই যে মঞ্চত যে গীত পৰিৱেশন কৰে গীত পৰিৱেশন কৰিলে আমি দেখা পাওঁ কেতিয়াবা আমিও তেনেকৈ কাৰোবাৰ অনুষ্ঠান চাবলৈ গৈছোঁ বিভিন্নজনে বিভিন্ন কমেণ্ট কৰে তেনেকুৱা আপোনালৈও ডেফিনেটলি বিভিন্ন কমেণ্ট যায় বিভিন্নজনে এনেকৈ কাগজত লিখি পেলাই পঠিয়াই যে এইটো এনেকুৱা বা তেনেকুৱা ভেৰাইটি হৈছে মই ভাবিছিলোঁ গান পঠিয়াইছে নেকি ডাইৰেক্ট লিখি নাম্বাৰটো দিবা নেকি তেনেকুৱা হৈ পাইছে ভাল লাগে নাম্বাৰটো দিবা নেকি মই সেইটো বস্তুক তাৰমানে মই বেয়া দৃষ্টিৰে মই নাচাওঁ কাৰণ কি আমাৰ অনুৰাগীসকলৰ বাবে আমি নহয় জানো তো অনুৰাগীসকলে ভাল পায়
গতিকে সেইটো হিচাপে ইনষ্টাগ্ৰামতো বহুতো এনেকুৱা ইনষ্টাগ্ৰাম মেছেঞ্জাৰ হওক ফেচবুক মেছেঞ্জাৰ হওক বহুতো মেছেজ আহে ভাল লাগে লগ ধৰিব মন আছে তোমাক খুব ভাল লাগে এজনেতো মোক একদম লিখি মেলি মানে পগলা কৰি দিছে এতিয়াও মোৰ মেছেজ এটা আছে মই ডিলিট কিয় কৰা ভাল লাগে পঢ়ি লৈ খুব ভাল লাগে মানে হেৰি কি মানে কয় মই জীৱনত কেতিয়াও নেৰোঁ মই লিখি পঠিয়াইছে আৰু মই পুৰা চাথ দিম তোমাৰ তুমি পৰীক্ষা লোৱা তুমি মোৰ এনেকুৱা আৰু পৰীক্ষা লোৱা তুমি মোৰ মই তোমাৰ চাথ দিম তুমি মোতকৈ ডাঙৰ হ'লে কি হ'ল প্ৰিয়ংকা চোপ্ৰা আৰু তেখেতক নোচোৱা কিয় আজিকালি বাঢ়ি গ'ল তাৰমানে বিয়া চিয়া লৈ আহি গ'ল তাৰমানে দেই মোৰ একো প্ৰব্লেম তুমি পৰীক্ষা লোৱা মই আহোঁ মোৰ পৰীক্ষা যেনেকৈ পৰীক্ষা ল'ব বিচাৰোঁ মই তোমাৰ কাৰণে জান দিবলৈ ৰেডি আছোঁ তাৰমানে এনেকুৱা মেছেজ মই খুব এনজয় কৰোঁ চাই মেলি এনজয় কৰোঁ ৰেচপণ্ড কৰে নাই এইবিলাকত ক'ৰবাত কেতিয়াবা মই ৰেচপণ্ড নকৰোঁ মানে ৰেচপণ্ড মানে পঢ়ি লৈ কণ্টিনিউ আহি থাকে আৰু পূৰা একদম মেছেজ আহি থাকে তাৰপিছত মই পঢ়ি লৈ মই ৰিপ্লাইটো নকৰোঁ কয় প্লিজ এটা ৰিপ্লাই দিয়া প্লিজ বা বুলিও মাতে মাজতে তাৰপিছত আকৌ কয় মোতকৈ ডাঙৰ হ'লে কি হ'ল মোৰ বহুত ভাল লাগে তোমাক এই তেনেকুৱা আৰু কি ৰেচপঞ্চ দিমনো তাতে এদিন মই জাষ্ট বহুত বেছি হোৱাৰ পিছত মই এদিন লিখিছিলোঁ কৈছে কি তুমি পাগল হ'লা নেকি পাগল হ'লা নেকি এনেকৈ লিখি কিনে কিবা এটা লিখিছিলোঁ মই কি এইদৰে মেছেজ কৰি নাথাকিবা মই ডিষ্টাৰ্ব পাওঁ এনেকুৱা বুলি মানে অলপ অভাৰ হৈ গৈ আছিল তাৰমানে মেছেজটো বহুত বেছি দীঘলীয়া হৈ গৈ আছিল বস্তুটো বেলেগ ধৰণে যাব নালাগে আৰু ভাল পোৱাটো ভাল ধৰণে প্ৰকাশ পাব লাগে ভালদৰে প্ৰকাশ কৰি আছিল সি সেইটোৱে আৰু মৰি যাম মই একদম তোমাৰ নামত জীৱনটো কৰি যাম তেনেকুৱা টাইপৰ আৰু আপোনাৰ এই কথাখিনিৰ পৰা নিশ্চিতভাৱে দৰ্শকসকলে এটা কথাটো অনুমান লাভ কৰিছে আপোনালোকে অনুমান একদম ভালকৈ পাইছে যে ৰূপা বা প্ৰথম কথা ছিংগল তাৰোপৰি যদি কাৰোবাৰ ৰূপা বা সঁচাকৈ ভাল লাগে তেতিয়াহ'লে আপোনালোকে মেছেজ কৰিব পাৰে বিকজ চি লাভছ ৰিডিং মেছেজেছ ৰেচপণ্ড নকৰিব পাৰে কাৰণ কি এনেও ব্যস্ত থাকে তেওঁ আপোনালোকে জানেই কিন্তু মেছেজখিনি পঢ়িব হয়তো কোনোবা এনেকুৱা ইণ্টাৰভিউ এটাত হয়তো কৈও দিব পাৰে পঢ়োঁ আৰু পঢ়ি এটা বস্তু খুব ভাল লাগে যে মানুহখিনিয়ে মোক ভাল পায় আৰু ভাল পায় সেইটো কাৰণে আৰু এটা ঘটনা মোৰ লাইফত এবাৰ হৈছিল আমাৰ গুৱাহাটীৰে হয় নামটো বাৰু মেনশ্যন নকৰোঁ ভাল লগা বুলি কৈছিল প্ৰপ'জ কৰিছিল ৰিচেণ্টলি আজি 2-3 বছৰৰ কথা দেই মই এটা কথা ভাবোঁ যে প্ৰপ'জ কৰিছে কাৰণে যে মই বেয়াকৈ তেওঁক ৰিপ্লাইটো দিম যিটো মোৰ কাৰণে মোৰ ফালৰ পৰা এইটো নহয় মই ধুনীয়াকৈ কৈছোঁ যে নো ডাউট মই দেখিবলৈ চাগে অলপ ধুনীয়া চ' তোমাৰ ভাল লাগিব পাৰে চ' ভাল লাগিছে তুমি কথাখিনি তুমি ভিতৰত ৰাখিব পৰা নাই মোক প্ৰকাশ কৰি দিছা তুমি কথাখিনি অ'কে একো নাই কিন্তু কথাটো হ'ল যে মই তোমালোকৰ ৰিলেশ্যনটো যিটো ৰিলেশ্যন তোমাৰ লগত মোৰ সেই ৰিলেশ্যনটো বন্ধুত্বৰ ৰিলেশ্যনটো মই বেয়া কৰিব বিচৰা নাই হা তুমি যিটো হিচাপে মোক প্ৰপ'জ কৰিছা মোৰ লগা নাই যে সেইটো আমাৰ মানে ভাল এটা ৰিলেশ্যন আমি আগবঢ়াব পাৰিম চ' মই সেই ৰিলেশ্যনটো বেয়া কৰিব পৰা নাই চ' ভাল লাগিছে তুমি কৈ দিছা ভাল কথা কিন্তু নেক্সট টাইম সেইটো বস্তু আৰু মানে ৰিপিট নকৰিবা মোৰ দুখ লাগিব আৰু আজিলৈও ধুনীয়াকৈ মাতবোল হয় ধুনীয়াকৈ বা বুলি মাতে আমাৰ ইণ্ডাষ্ট্ৰীয়ে হয় ধুনীয়াকৈ বা বুলি মাতে আৰু ধুনীয়াকৈ বুজাই দিলে মানুহবোৰে বুজি পায় দেই মই আৰু এটা কথা এইটো কৈছোঁ যে কোনোবা এজনে যে প্ৰপ'জ কৰে ডাঙৰ কথা নহয় দেই সেইটো সেই প্ৰপ'জটো আপুনি সেই প্ৰপ'জলটো একচেপ্ট নকৰিব পাৰে কিন্তু তাৰমানে এইটো নহয় যে তেওঁক অসন্মানিত কৰিব তেওঁক বুজাই দিলে বুজা মানুহ হ'লে নিশ্চয় বুজিব আৰু আজিও তেওঁ মোক বা বুলি মাতে আৰু খুব ধুনীয়াকৈ আগৰ দৰেই মোক সন্মান ৰূপে মোক মৰম কৰে তেওঁৰ চাগে কিবা এটা ফিলিংছ আহিছিল মোক লৈ সেইটো কাৰণে প্ৰকাশ কৰিছিল এতিয়া হ'ল ৰূপা আপোনাৰ জীৱনৰ এটা অন্যতম প্ৰেম বুলি যদি কওঁ সেইটো হৈছে গান আপুনি খুব ধুনীয়া আপুনি গীত গায় যদিও আমাৰ অনুষ্ঠানটো আজি গীতৰ নহয় তথাপি মই সেই গীতৰ মাজত এটা কথা সুধিব বিচাৰিম বিভিন্ন সময়ত আমি আপোনাক দেখা পাওঁ কেতিয়াবা মঞ্চত কেতিয়াবা ষ্টুডিঅ'ত কাৰোবাৰ কেতিয়াবা এনেকৈ আমাৰ মাজত আপুনি গীত গাই গৈ আছে অসমবাসীক গীতৰ ওপৰত গীতৰ উপহাৰ আপুনি দি গৈ আছে সেই যে গীতবোৰ যে গায় গীতবোৰ গাওঁতে মানুহৰ মনত বিভিন্ন ফিলিংছ থাকে যিবোৰ ফিলিংছ আমাৰ ওলাই পৰে সেই গীতবোৰ গাওঁতে কেতিয়াবা কাৰোবাৰ কথা মনলৈ আহেনে কাৰণ কি শেহতীয়াকৈ আপোনাৰ গীত এটা আপোনাৰ ৰিলিজ হৈছে আৰু মই যদি এতিয়াও মোৰ মনত আছে ঐ জান ঐ কিবা তেনেকৈ মোৰ জান আই এম ৰিয়েলি চৰি কিন্তু মোৰ মনত আছে যে এনেকুৱাই হয় আৰু সেইটো ডেফিনেটলি এটা প্ৰেমৰ গান আৰু মই গানটো শুনিছোঁ কিন্তু সেই গীতটো গাওঁতে বা তেনেকুৱা আপুনি বহুত আপুনি প্ৰেমৰ গীত গাইছে এটা মাজতে বহুত ধুনীয়া গীত এটা ৰিচেণ্টলি ৰিলিজ হৈছে ইয়াৰ আগতে মোৰ জানৈ আপোনালোকে যদি শুনা নাই আজি এই অনুষ্ঠানটোৰ জৰিয়তে মই অলপ পাব্লিচিটি কৰি দিছোঁ গানটো শুনিব বহুত ধুনীয়া নো ডাউট তাৰ আগতে এটা থাকিম তোমাৰ সতে নাই থাকিম তোমাৰ সতে মোৰ নহয়
আৰু এটা গীত আছিলে মুঠতে আপুনি খুব ধুনীয়া কষ্টিউম এটা পিন্ধি পেলাই কষ্টিউম পিন্ধি ৰজা ৰাণী তেনেকুৱা এটা লিৰিকেল চিকুটি চিকুটি গীতটো সেইটোৰ ওপৰত বহুত টিকটক গ'ল এতিয়া ৰিললৈ আহিছে সেইটো খুব ধুনীয়া গীত গতিকে এই শব্দবিলাকৰ যে মিশ্ৰণবোৰ সেই গীতটোত যেনেধৰণে প্ৰকাশ পাইছে ডেফিনেটলি আপুনি খুব সুন্দৰকৈ আপুনি কণ্ঠ নিগৰাইছে তাত কাক ভাবে আপুনি মনত তেতিয়া একদম চিধাকে সুধিছো প্ৰশ্নটো একদম চিধাকে এনেকুৱাটো নহয় যে আপোনাৰ ডেফিনেটলি কোনোবা এজনটো অন্যতম থাকিব যাক আপোনাৰ বহুত ভাল লাগে নালাগে নাম ক'ব কথাটো হয় নে নহয় আছিল বহুত ভাল লগা এতিয়া নাই তেখেত ইজ নো মোৰ আচলতে চ' সেইখিনি সময়ত এটা প্ৰেম মানে সেই প্ৰেমৰ গীতবোৰ গালে অবভিয়াছলি ভাল লগা মানুহজনৰ কথা ভাবি গোৱা যায় আৰু ৰিচেণ্টলি যিটো মানে মই এইটো মোৰ জানৈ গীতটো তাতেও মোৰ বহুতো মানে ভাৱ মনৰ ফিলিংছ যিবোৰ সেইবোৰ আছে সেইটো গীতটোতো আছে সেইটো গীতটোও মোৰ বহুত যেতিয়া লিখিছিল চিন্ময় কৌশিক জয় নিৰ্বাণে লিখা আৰু সুৰ কৰা গানটো যেতিয়া প্ৰথমবাৰ মোক দিছিল তেতিয়াই মোৰ খুব মানে সেই সময়খিনিও মোৰ কাৰণে বৰ তেনেকুৱা আছিল আৰু লিৰিক্সখিনি যেতিয়া লিখিছিল দূৰৈত তুমি থাকিলেও ঘনাই মনত আহিবা চকুত চকুৰ পানী লৈ মিচিকিয়াই হাঁহিবা তুমি নক'লেও বুজি পাওঁ মই সেই বস্তুখিনি মোক খুব টাচ সদায় সেই মেমৰেবল এটা হৈ থাকে আৰু সেই হেৰিটো অকণমান গাই দিব নেকি অন্তৰাটো দুটা অন্তৰাই গাই দিছোঁ তোমাক এবাৰ পাবলে জনম এবাৰ আকৌ ল'ম ৰাতিপুৱা গধূলি সদায় ভগৱানক কম তোমাকে বিচাৰি কথা দিলোঁ মই তুমিও জানা ময়ো জানো মিলন আমাৰ নহয় হেনো সঁচা ভাল পোৱা সদায় আধৰুৱা হয় মোৰ জানৈ মোৰ জানৈ মোৰ জানৈ মোৰ জানৈ নেক্সটটো কি আছিল দূৰৈত তুমি থাকিলেও ঘনাই মনত আহিছা চকুত চকুৰ পানী লৈ মিচিকিয়াই হাঁহিছা তুমি নক'লেও বুজি পাওঁ মই তুমিও জানা ময়ো জানো মিলন আমাৰ নহয় হেনো সঁচা ভাল পোৱা সদায় আধৰুৱা হয় খুব ধুনীয়া লিৰিক্সখিনি আৰু আপুনি খুব ধুনীয়াকৈ মানে ফিল কৰি পেলাই গীতটো গাইছে গানটো তেনেকুৱাই ন লিখনিটোৰ ওপৰত মানে যিগৰাকী কণ্ঠশিল্পী এটা কথা সঁচা প্ৰেম আধৰুৱাটো হয় সঁচা প্ৰেম আধৰুৱা হয় বহুত ছাকচেছ বহুত কম মই শুনিছোঁ কিন্তু সঁচা প্ৰেম আধৰুৱা হয় কাৰণ কিয় এক পক্ষৰ পৰা মানে কিছুমানৰ কি হয় এটা পক্ষত ভাল পাই থাকে ন খুব বেছি ভাল পাই থাকে আৰু বহুত কম মানে লাকি বুলি ক'ব লাগিব দুই পক্ষই সেই 100% দিয়ে আৰু তেওঁলোক ডেফিনেটলি বিয়াৰ পিছতো চাগে তেওঁলোক হেপ্পিয়ে তোমাৰ হেপ্পিনেছ এটা হেৰি মানে ইণ্টাৰভিউ এটা মই ছেড কৰি গৈ আছোঁ তেনেকুৱা কোনো কথা নাই যিহেতু আমি প্ৰেমৰ কথাই পাতি আছোঁ গতিকে এতিয়া একদম শেষত যদি মই আহোঁ প্ৰেম বুলি ক'লে যে একদম ফূৰ্তিৰে হ'ব তেনেকুৱাও নহয় দেই বহুতৰে প্ৰেম আধৰুৱা হৈ থাকে প্ৰেমত মানে কিছুমান জেগাত বহুতত জেগাত তুমি ইণ্টাৰভিউ লৈছা চ' সকলোৰে প্ৰেম ছাকচেছো নহয় বহুতৰ তোমাৰ ৰবিদাৰ চাগে এটা ইণ্টাৰভিউ লৈছিলা তাতে পূৰা একদম চাইছিলোঁ মই চ' বহুতৰ প্ৰেম ছাকচেছ হয় কিছুমানৰ নহয় সেই বস্তুটো যে প্ৰেমৰ কথা আহি পৰে তেতিয়া অবভিয়াছলি সেই মেমৰিখিনি আকৌ ঘূৰি আহি মনলৈ আহে সেইটোৱে প্ৰেম আচলতে এটা খুব সুন্দৰ অনুভূতি আৰু এইটো জীৱনত থাকিব লাগে আৰু প্ৰেম বুলি ক'লে অকল পুৰুষ মহিলা বুলিয়ে ঠিক ক'ব নোৱাৰি যিকোনো এটা সম্পৰ্কত প্ৰেম থাকিবই আৰু মই নিজে সেইকাৰণে কৈছোঁ যে সঁচাকৈ মই খুব প্ৰেমিক আৰু প্ৰেমিকা আৰু মই প্ৰেম মানে মৰমৰ অবিহনে থাকিব নোৱাৰোঁ মোক জীৱনত মৰম লাগিব নহ'লে মই একদম মানে মৰহি যাম ফুলজোপা মৰহি যাব ন মৰহি যাব মোক মৰম লাগে মোক খুব মৰম লাগে অকল এইটো নকওঁ দেই যে এজন
স্পেচিয়েল ব্যক্তি এজন চবকে লাগে কিন্তু সকলোৰে খুব মৰম লাগে মই মৰমীয়াল হয় মৰম দিব জানো মই লাইফত এগৰাকী পাৰ্টনাৰৰ কিন্তু খুব প্ৰয়োজন হয় আৰু যেহেতু আপুনি এগৰাকী সিঙ্গল মাদাৰ কেতিয়াবা সেই পাৰ্টনাৰ গৰাকীৰ যেটো এবসেন্স সেই এবসেন্সটো আপুনি অনুভৱ কৰে নেকি একেবাৰে শেষত সুধিছো সকলোৰে হয় দেই মোৰ বহুত অনুভৱ হয় কাৰণ সেইখিনি সময় যে ব্যস্ত হৈ থাকো ন তেতিয়া নহয় কিন্তু যেতিয়া মানে অকলশৰীয়া হৈ যোৱা যায় আৰু মই লাহে লাহে মানে কেনেকুৱা হৈছো এক্সপেক্টেশনছ মানে দূৰ একদম কমাই দিলো লাহে লাহে এক্সপেক্টেশনছ নালাগে মানুহৰ জীৱন এক্সপেক্ট যিমান কৰিব সিমানে মানুহ দুখ পায় কিন্তু দেই কষ্ট পায় কিন্তু তাৰ মাজতো সেইটো এক্সপেক্টেশন বুলি ক'ব নোৱাৰি সেইটো এটা এনেকুৱা এটা মোমেন্ট যিখিনি মোমেন্টত তাৰমানে এজন এনেকুৱা পাৰ্টনাৰজন লাগে যিজনৰ লগত কথা পাতি বা সেই দুখ সুখখিনি শ্বেয়াৰ কৰিবলৈ মন যায় সেইটো দৰকাৰ হয় কেতিয়াবা আৰু সেইটো কাৰণে কেতিয়াবা নিজকে মানে আধৰুৱাও ফিল কৰোঁ কেতিয়াবা আৰু এতিয়া লাহে লাহে এনেকুৱা হৈছে যে এই সিঙ্গল থাকাটোৱে ভাল নেকি অভ্যাসত পৰিণত হৈ যায় তো সময়বোৰ লাহে লাহে কাৰণ কিয় যেটো এনেকুৱা হয় নহয় বুজা এজন মানুহ পালে ভাল যোন বুজে মোক আৰু তুমি জবৰদস্তি ফাইট কৰি থাকিবা বুজ দে মৰম দে বুলি ক'লে নাপায় নহয় মৰম কিছুমান কেতিয়াবা এনেকুৱা হয় যে চকুৱে ভাল লগা মানুহজনে আপোনাক বুজিয়ে নাপায় লাষ্টত কিন্তু এনেকুৱা হয় যে চকুৱে ভাল লগা মানুহজনক আপুনি বেয়া পাও হৈ যাব তেনেকুৱাও হয় মাজে মাজে হয় চকুৱে ভাল মানে চকুৱে খপককে ভাল লাগে কাৰোবাক কিন্তু খপককে ভাল লগা বস্তু এটা কিন্তু হেতু আশা কৰিব নোৱাৰি যে সেই মানুহজন তোমাৰ সাথ দিব চকুৰ ভাল লগা আৰু বুজা সময় লাগে বুজোতে অলপ সেইটো অলপ বহুত ডিফাৰেন্ট বহুত বেলেগ বাৰু আমি বহুত কথা পাতিলো আৰু যেহেতু অনুষ্ঠানটো আমি শেষ কৰিব লাগিব ৰূপাবা আপুনি বহুত নকুৱা কথা ক'লে বুলি মই ভাবো আমাৰ অনুষ্ঠানটোৰ মাজত মানুহে ভাবি থাকে দেই মই ইয়াৰ মাজত কওঁ আচলতে কৈ কিন্তু আজিকালি কেনেকুৱা হৈছে কিছুমান কথা মানে আমি আৰ্টিষ্ট বুলি মানে সুধা তোমালোকে কোৱা যায় ইন্টাৰভিউ ল'বলৈ আহা কিন্তু কেতিয়াবা কি হয় জানে আৰ্টিষ্ট এজনে হাঁহি থাকে দেই সেই হাঁহিৰ আঁৰত কিছুমান বহুত দুখ বেদনা বহুত থাকে যেটো আমি প্ৰকাশ কৰিব নোৱাৰো যেটো মানে সুধুতে বৰ ইজিলি সুধা যায় কিন্তু সেই বুজিব নাই মানুহখিনি কিন্তু সময় বা সেই পৰিস্থিতিত কেনেকৈ ফাইট কৰি ওলাই আহিছো সেই বস্তুবোৰ তাৰ শ্বেয়াৰ কৰোঁতে অলপ মানে প্ৰবলেম হয় অলপমান দিগদাৰ হয় বাৰু দিগদাৰ আৰু সেইবোৰ কাৰণে আমি বৰ এটা খুচৰিও নাথাকো য'ত মানুহ যেনেকৈ কমফৰ্টেবল যায় মন যায় খুলি ক'বলৈ মন যায় কিন্তু কেতিয়াবা কি হয় সেই খুলি কোৱাৰ এইখিনি সময় আৰু তাৰ পিছৰ সময়খিনিত অলপ বেলেগ হৈ যায় সেইটো কাৰণে বুজিছো যি নহওক আপুনি এনেকৈ আমাৰ আজি মাজত উপস্থিত হৈছে বহুত এটা জল্পনা কল্পনাৰ অন্ত পেলাই ফাইনেলি আজি ৰূপাবা আমাৰ মাজত ভাল লাগিল আজি বহুত দিনৰ পৰাই আছিল তাই মোক ফোন কৰি আছিল যে ৰূপাবা এটা ইণ্টাৰভিউ আছে প্ৰেমৰ ওপৰত মই ভাবিছো দেই প্ৰেম জীৱনত নোহোৱাই হৈ থাকিল তাইকনো মই প্ৰেমৰ কথা এতিয়া কি ক'ম আৰু মই ভাবি আছো তাইৰ হাঁহি থকা এটা ইণ্টাৰভিউ এটা মই চাগে আজি অলপ সেট কৰি পেলাইছো চাগে না তেনেকুৱা কোনো কথা নাই সকলোৰে যে জীৱনত প্ৰেমৰ অভিজ্ঞতাবোৰ একে হ'ব তেনেকুৱা কোনো কথা তেনেকুৱা নহয় গতিকে তাকে বহুত বহুত থ্যাংক ইউ বহুত বহুত ধন্যবাদ আজি তাই ইমান দিনৰ পিছত মই এক্সট্ৰিমলি মানে সৰি বুলিও কৈছো বহুত সময় ইমান মিলাব পৰা নাছিলো আজি মোক ফোন কৰি তাই কৈছে যে আজি কিন্তু কেনসেল কৰিব নোৱাৰা বহুত বহুত ধন্যবাদ তোমালৈ আৰু ৰাইজলৈও বহুত বহুত ধন্যবাদ আৰু এটা কথা আৰু এটা ক'ব বিচাৰিছো যে পৰিস্থিতি আজি এতিয়াৰ যেটো পৰিস্থিতি আমাৰ সকলোৱে বহুতো তেনেকুৱা আমাৰ আৰ্টিষ্ট সকল আছে কামবন হাতত নাই যেটো আমি আমাৰ অনুষ্ঠানবোৰ কৰিব পৰা নাই আমাৰ মঞ্চখন আমি পোৱা নাই সো বহুত অসুবিধাও হৈছে বহুত অসুবিধাৰ চলিও আছো আমি সো নিৰাশ নহব মই এটা কথা শুনিছিলো বহুত বেয়া যেতিয়া হয় এই ভাল লহাৰ ওয়েলকাম হোৱাৰ সম্ভাৱনাবোৰ থাকে তো ভাল দিন আহিব অলপ ধৈৰ্য ধৰক ইমান দিন ধৈৰ্য ধৰিছো যেহেতু আমি আৰু অলপ ধৈৰ্য ধৰো ভাল দিন আহিব সকলোৱে ভালদৰে থাকক ধন্যবাদ আৰু ইয়াৰ লগে লগে ময়ো এই অনুষ্ঠানৰ পৰা বিদায় লৈছো পৰৱৰ্তী অনুষ্ঠানলৈ আহিম আন এগৰাকী অতিথিৰ সৈতে তেতিয়ালৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল ঈশান নিউজ চেনেল